বিজেপি সরকার হাই হাই লন্ডি জাগালসা হাই হাই এবিডিসিয়াল মরিকল ভক্তি বিভাগ মরিকল ভক্তি বিভাগ কাম নাই ভক্তি বিভাগ কাম নাই ভক্তিমন্ত্রী হাই হাই পুলিশ বানানো ডাবল নীতি কার্য করানো এই প্ৰতিবাদী কাৰ্যসূচীটো আছিল জনতাৰ হকৰ হকে যেতিয়া ৰাইজে যিহেতু ভুগিব লগা হৈছে যেতিয়া বিদ্যুতৰ নিয়মীকৰণ হোৱা নাই যেতিয়া বিদ্যুতৰ মাচুলক লৈ ৰাইজে হাহাকাৰ কৰিবলগীয়া হৈছে তেনে পৰিস্থিতিত আজি বিজুলী ভৱনৰ সন্মুখত আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে সদৌ গুৱাহাটী ছাত্ৰ সন্থাই কাৰ্যসূচী ৰূপায়ণ কৰিছে কিন্তু তেনে এটা কাৰ্যসূচীত যেতিয়া গণতান্ত্ৰিক আন্দোলন এটাত প্ৰশাসনে যেতিয়া মুখিমূৰ কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিব এয়া কিন্তু আপোনাৰ গণতন্ত্ৰৰ পৰিপন্থী এটা সিদ্ধান্ত গতিকে যেতিয়া আমি এটা গণতান্ত্ৰিকভাৱে এটা আন্দোলন কৰাৰ বাবে আমি চিন্তা চৰ্চা কৰিছোঁ যেতিয়া আমি কাৰ্যসূচী এটা গ্ৰহণ কৰিছোঁ সেই আন্দোলনৰ প্ৰতি অন্ততঃ প্ৰশাসনৰ তেওঁলোকৰ সমৰ্থন থকাটো আমি বিচাৰিছিলোঁ কাৰণ তেওঁলোকে সেই ঘৰত সেইখিনি জীয়াটো ভুগিবলগীয়া হৈছে কাৰণ তেওঁলোকৰ বিদ্যুতৰ মাচুলো কিন্তু কোনোবাখিনিত হ্ৰাস পোৱা নাই কিন্তু তেওঁলোকে বিদ্যুতৰ নিয়মীকৰণ তেওঁলোকে সেই পদ্ধতি লাভ কৰিবলৈ সক্ষম হোৱা নাই গতিকে তেনে স্থলত চৰকাৰে তেওঁলোকৰ নৈতিক অধিকাৰ এই নৈতিক অধিকাৰ তেওঁলোকে থকাৰ পিছত তেওঁলোকে শক্তিমন্ত্ৰীয়ে এই কথাৰ পৰা তেওঁলোকে পদত্যাগ কৰিব লাগে আৰু তেওঁলোকৰ সেই চূড়ান্ত ব্যৰ্থতা তেওঁলোকে স্বীকাৰ কৰি অনতি পলমে যেন শক্তিমন্ত্ৰীয়ে পদত্যাগ কৰে আৰু আজি আমি সদৌ গুৱাহাটী ছাত্ৰ সন্থাই এই বিজুলী ভৱনৰ মুখত আমি তেওঁলোকৰ এবিডিচিএলৰ প্ৰতিনিধি লৈ প্ৰশ্ন কৰিছিলোঁ কিন্তু প্ৰশাসনৰ পৰা সাব্যস্ত কৰিব তেওঁলোকে প্ৰতিক্ৰিয়া দাগ কৰিব নিদিলে আৰু আমি সেই সংক্ৰান্তত আমি প্ৰশাসনক ধিক্কাৰ দিছোঁ যে গণতান্ত্ৰিক অহিংসা আন্দোলনক তেওঁলোকে কেনেকৈ বাধা দিব পাৰে আমি তেওঁলোকক কৈছোঁ যে আমাক দমন নচলাব দমন দি আমাক বাধা প্ৰদান নকৰিব আমি শান্তিপূৰ্ণ গণতান্ত্ৰিক অহিংসা আন্দোলন কৰাৰ চবৰে অধিকাৰ আছে আৰু যিহেতু অসম চৰকাৰ চূড়ান্তভাৱে ব্যৰ্থ হৈছে শক্তি বিভাগ চূড়ান্তভাৱে ব্যৰ্থ হৈছে বিদ্যুতৰ মাচুল তেওঁলোকে হ্ৰাস কৰিবই লাগিব বিদ্যুতৰ যি নিয়মীকৰণ কৰিবই লাগিব তেওঁলোকে আজি ইমান দিনৰ পৰা যি চাই বিদ্যুতৰ যি লুকাভাকু বিদ্যুতৰ সময়মতে মানুহে বিদ্যুৎ নাপায় ইমান উৎকট গৰম তাৰপিছতে বিদ্যুতৰ যি লুকাভাকু তাৰ ওপৰত তেওঁলোকৰ কোনো পদক্ষেপ নাই বিদ্যুতৰ মাচুল যদি আমি যদি এদিন কাৰোবাৰ মানুহৰ পৰা বা 5 মিনিট যদি দেৰি হয় তেওঁলোকে বিদ্যুৎ কাটি দিয়ে কিন্তু এই সংক্ৰান্তত তেওঁলোকে যদি ৰাইজৰ পৰা সমানে যদি তেওঁলোকে পইচা লৈ আছে যদি সমানে তেওঁলোকে ৰাজহ সংগ্ৰহ কৰি আছে তেতিয়াহ'লে মানুহক নিয়মীয়াকৈ বিদ্যুৎ কিয় যোগান ধৰিব পৰা নাই আৰু সেইকাৰণে আজি আমি প্ৰতিবাদ কৰিছিলোঁ কিন্তু এই প্ৰতিবাদ গণতান্ত্ৰিক অহিংসা আন্দোলন প্ৰতিবাদ কৰিব হওঁতে প্ৰশাসনৰ পৰা আমি বাধা দিছে তেওঁলোকে প্ৰতিক্ৰিয়া আমাক দাগ কৰিব মানা কৰিছে ঠিক আছে আমি প্ৰতিক্ৰিয়া দাগ কৰা নাই কিন্তু আমি তেওঁলোকক সকীয়াই দিব বিচাৰিছোঁ যে গণতান্ত্ৰিক অহিংসা আন্দোলন কৰাৰ চবৰে অধিকাৰ আছে আৰু এই অধিকাৰ শান্তিপূৰ্ণ গণতান্ত্ৰিক আৰু তেওঁলোক আমি এপিডিচিএলক আমি কৈছোঁ যেতিয়ালৈকে বিদ্যুতৰ মাচুল হ্ৰাস নকৰে বিদ্যুতৰ যেতিয়ালৈকে নিয়মীকৰণ নহয় তেতিয়ালৈকে এই গণতান্ত্ৰিক আন্দোলন শান্তিপূৰ্ণ অহিংসাভাৱে আমাৰ চলি থাকিব